ঘৰলৈ আহিলোঁ পাই মাজনীৰ জ্বৰ গাটো বেয়া খবৰ এটা লওঁ বুলি মালে সদায় সোমাই এইফালে দিয়ে অহা যোৱা কৰি থাকোঁ সোমোৱাই নহয় একো নহয় তুমি হেৰি কৰা এই দীঘল দীঘল উশাহ ল'বা আৰু ঠাণ্ডা বটলত পানী দিবা দেই গীতাঞ্জলি এনেকৈ অকণমান লগাই লগাই দিবিচোন তাই বেছিকৈ দৰৱবোৰ টেবলেটটো নেলাগে তই ইমান চিন্তা কৰিব নালাগে কিনো মই একো নাখাওঁ মই সেইটো কাৰণে খবৰ দিয়া নাই ফোনটো কৰিছোঁ চাওঁ দে মই গীতাঞ্জলি ঘৰ পালোহি চা সেইজনী গীতাঞ্জলি আজি তই গীতাঞ্জলি বিয়া হোৱা কেইবছৰ হ'ল এতিয়া 17 বছৰ হ'ল তাই বিয়া হোৱা মই বিয়াত আহিছোঁ অৱশ্যে তহঁতৰ বিয়াত আহিছোঁ আহা গীতাঞ্জলি ঘৰত দেই গীতাঞ্জলিয়ে চাহ বনাইছে ঘপককৈ সোমালোঁ কালি তই নাই আকৌ পথাৰলৈ পথাৰলৈ ৰুবলৈ গ'ল তাই কি লাগে কি লাগে চাই এইফালে আহা কি লাগে কি লাগে অঁ কি লাগে কোৱাচোন কি লাগে অঁ স্প্ৰাইট লাগে স্প্ৰাইট লাগে অ' স্প্ৰাইট কি লৈছা তুমি ভাওনাত মাতংগ মুনিৰ লগত বহি আছোঁ মই দেখিছানে মাতংগ মুনি লৈছা হয়নে তুমি তুমি কোন স্কুলত পঢ়া নামটো কোৱাচোন তোমাৰ নমস্কাৰ শ্ৰী গীতাৰ্থ বৰা এতিয়া বচন এটা গাই দিব লাগিব শ্ৰী বিষ্ণু এনে অন্যায় কোনে কৰিলে এই অন্যায় কৰি যি মোক হৰিয়াৰ ধনাৰ পৰা বঞ্চিত কৰিলে সেই বাসন্দ এই পৰ্বতলৈ কাঢ়িলে ক্ষীৰচেন হ'ব দেখিছ কিমান ধুনীয়াকে গীতাৰ্থই বচন গাই দিলে আজি গীতাৰ্থৰ ভাওনা আছে ভাওনাখনৰ নামটো কি বাৰু গীতাৰ্থ কৈ দিয়া সীতাহৰণ বালিবধ এতিয়া আমাক ধুনীয়াকৈ বচন এটাও গাই দিলে গীতাৰ্থ ক্লাছ 2ত পঢ়ে দেই গীতাৰ্থই ডাঙৰ হ'লে গীতাৰ্থই আৰু ধুনীয়াকৈ অভিনয় কৰিব পাৰিব হয় নাই আমি এদিন চাব লাগিব ভাওনা দেই ভাওনা চাম দেই কাইলৈ তোমাৰ ভাওনাৰ ভিডিঅ' অকণমান কৰি থ'বলৈ ক'বা দেউতাক অঁ আজি চৰি আজি কৈ থোৱা আছে অঁ মোক দেখুৱাবা দেই ইমান ভাল ল'ৰা পাই গীতাৰ্থ গীতাঞ্জলি ঘৰত দেই আমি চব গীতাঞ্জলি ঘৰত বহি বহি চাহ খাই আছোঁ গীতাঞ্জলিৰ ছোৱালীৰ গাটো বেয়া সেইফালে মিনটো বিয়াতে আহিছিলোঁ নহয় বিয়াৰ পিছত অহাই নাই মানে কৈছে ৰাস্তাটো পাহৰি যাম দেখা মই বুলি অঁ হয় নি ইয়াত কি বুলি অঁ গীতাঞ্জলি মতা মানুহ নাই তাইক মানে মাতো বুলিহে মাতে চবেই মই গীতাঞ্জলি মাতিছোঁ তাই ভাবিছে কোনে মাতিলে তাৰমানে গীতাঞ্জলি মতা মানুহ ইয়াত নাই তাৰমানে অঁ আনিছা অঁ মই ৰ'বা গীতাৰ্থৰ এতিয়া মই ভিডিঅ' চাই লওঁ তাইক চব খাবলৈ দে একো নহয় অঁ শুন এইফালে চোৱা ভাল হ'ব একো নাই আৰু হেৰি কৰিবা মই খোৱা বোৱাবিলাক নাবাচিবি চব দে ধুনীয়াকৈ খাওক আৰু এতিয়া ভাত বনাবিহে তই নে কি ভাত বনালো আকৌ ভাওনালৈ যাব যে অঁ বনাই দিম অঁ আহক আহক বহক এইটোত মানে এতিয়া সেইদিনাখন হেৰি কৰিলে ইমান হ'ব শ্লাইন দাম কি শ্লাইন 3 লিটাৰমান হ'ব ইমান দাম পাচাবৰ হেৰিত এই পাইপডালতে সেইডোখৰত ফিটিং কৰি দিছে ফিটিং কৰি পেটৰ ভিতৰত তাৰমানে ৱাছ কৰাইছে সেই বস্তুটোৱে এই বস্তুটো সেই চফা কৰাৰ পৰা বহুত ওলালে তাতে কৰি দিছে অঁ ছোৱালীজনীয়ে বৰ কষ্ট পাইছে অ' কিমান যে কান্দিছে নহয় মানে বিষত বেচেৰীজনী থাকিব পৰা নাই ইমান কান্দিছে গোটেই ৰাতিটো বোলে কান্দি আছে কালি অকল কালি বুলিয়ে নহয় কণ্টিনিউ তাইৰ মানে অসুখত ভুগি আছে আজি তাই কিমান বছৰ হ'ল এনেকৈ অসুখত কষ্ট পাই আছে বৰ্তমান তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলেহেঁতেন কিন্তু তাই এতিয়া কলেজ যাব পৰা অৱস্থাত নায়েই আহিবৰ সময়ত গীতাঞ্জলি ক'লোঁ আহচোন তাইৰ লগতে ফটো একপি মাৰি চিনটো ৰাখি থওঁ আৰু আমি বেছি সময় নকৰিলোঁ তাইৰ খবৰ এটা বোলো লৈ যাওঁ এয়া শহুৰেকো বহি আছে গীতাঞ্জলি শহুৰেক হয় তাইক বুজাই বঢ়াই থৈ আহিছোঁ দেহি তাইহে জানিছে
কিমান কষ্ট পাইছে। আৰু গীতাঞ্জলিজনীও আমাৰ একেবাৰে খুৰাৰ ছোৱালী, সৰু হেৰৌ, তাই বহুত বয়সীয়াল ছোৱালীও নহয়, একেবাৰে সৰু ছোৱালী, বিয়াও সোনকালে হ'ল আৰু তাইৰ ভাগ্যখন ইমান বেয়া। বেচেৰীজনীয়ে ইমান দুখ সহ্য কৰিবলগীয়া হৈছে, নিজৰ ছোৱালী নহয় জানো, ডাঙৰ জীয়েক হেৰৌ, মুখৰ আগত ইমান মানে অসুস্থ ছোৱালীজনীলৈ কেনেকৈনো চাই থাকিব। বেমাৰ হৈছে, গুৱাহাটীলৈ নিলে, মাজতে অপাৰেশ্যন কৰি আনিলে, তাৰ পাছতো তাই সুস্থ নহ'লে। এতিয়া মাজে মাজে নি তেহেঁতি গোলাঘাটৰ HGM নাৰ্ছিং হোমত ভৰ্তি কৰে, চিকিৎসা কৰে, মাজতে দুবাৰ দি তেজো দিলেগৈ গৈ পেলাই। নাই, তাই সুস্থ মানে নহ'লেই আৰু। এতিয়া কিডনী দুটাও বেয়া হৈ গৈছে, কাৰণ প্ৰস্ৰাৱ একেবাৰে হোৱাই নাই, আৰু বিষৰ দৰৱবোৰ খুৱাই থাকিলে মানে আৰু বেছিহে মানে অসুস্থ হ'ব। সেইটো কাৰণে মই তাইক কৈছোঁ, তই অকণমান ঠাণ্ডা পানী বটলত ভৰাই ভৰাই তাইক পেটটোত সেকি দিবি, অকণমান আৰাম পাব। একেবাৰেতো ভাল নাপায় আৰু কিনো কৰিব, উপায়তো নাই। ডাঙৰ ছোৱালী মুখৰ আগত লৈ কেনেকৈ চাই থাকিব। কিমান দুখ ন সঁচাকৈ। ভগৱানে ইমান দুখ কষ্ট কিয় দিয়ে বাৰু মানুহক। কিছুমান মানে দুখবিলাক দেখিলে বৰ দুখ লাগে। ভগৱানে তাইক কৃপা কৰক আৰু কষ্ট নিদিব আৰু প্ৰভু, ছোৱালীজনীক ইমানতে মানে ৰক্ষা কৰক।